দিনে দিনে অপৰাধ প্ৰৱণতা বাঢ়িবলৈ লৈছে তেজপুৰ চহৰত। সাংবাদিকৰ দ্বাৰা ধৰ্ষণৰ বলি হোৱা চাঞ্চল্যকৰ ঘটনাৰ উত্তেজনা মাৰ নাযাওঁতেই তেজপুৰত পুনৰ সংঘটিত হ'ল আন এক শিহৰণকাৰী কাণ্ড। বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথতে এগৰাকী ছাত্ৰীক গাড়ীত উঠাই উধাও হয় আইজুল হক নামৰ এজন যুৱক। উল্লেখ্য যে তেজপুৰৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত ২ নং ছটাইচাপৰি গাঁৱৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীক বিদ্যালয়ৰ পৰা ঘৰলৈ অহাৰ পথতে অপহৰণ কৰে বাটামাৰী আইজুল হক নামৰ এজন যুৱকে। গোটেই নিশাটো ছাত্ৰীগৰাকীক লগত ৰাখি ঘৰৰ সন্মুখত পিছত নমাই থৈ যায় আইজুল হকে। ভুক্তভোগীয়ে এই সন্দৰ্ভত বৰঘাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। মানে আমাৰ ছোৱালী স্কুলৰ পৰা আহি আছে, মানে ৰাস্তাৰ কিনাৰত মানে গাড়ীত উঠাই লৈ গৈছে আইজুল হক, মানে বাইকত উঠাই লৈ গৈছে। মানে আমি বাদে ৰাতিপুৱা মানে আমি থানাত গৈ এজাহাৰ এটা লিখিছোঁ। দিলে বাদে গোটেই ৰাতি ৰাখিছে, ৰাখিলে বাদে ৰাতিপুৱা ঘৰৰ ওচৰত নমাই দি থৈ গৈছে। আইজুল হক নমাই দি থৈ গৈছে বাটামাৰী। বাদে সেইটো কাৰণে বাদে আমি জেলত দি আছোঁ। আগতেও এনেকুৱা ঘটনা কৰি আছে, বহুত ছোৱালী নষ্ট কৰিছে। বেলেগ ছোৱালী, আমাক ছোৱালী নাই, বেলেগ ছোৱালী। এতিয়া আমাৰ ছোৱালী নষ্ট কৰিছে, এনেকুৱা কৰিছে, বেয়া কাম কৰিছে। 15 বছৰ আমাৰ ছোৱালীটো হ'ল। আমাৰ ছোৱালীটো স্কুলৰ পৰা আহিছিলে, আহি কিনে দলঙৰ পৰা উঠাই লৈ গৈছে। কোনে? আইজুল হক। তাৰপিছত আমি গোটেই ৰাতি বিচাৰিছোঁ, তাক পোৱা নাই। ৰাতিপুৱা দি থৈ পিছত গৈছে, আমি বৰঘাট থানাত আমি এজাহাৰ দিছোঁ। তাৰপিছত এতিয়া কি হৈছে? এতিয়া তাক পুলিচে উঠাই লৈ গৈছে। এতিয়া আইজুল হকত এতিয়া জেলত আছে। বেয়া উদ্দেশ্যৰে নিছিল? বেয়া উদ্দেশ্যটো নিছে, গোটেই ৰাতি ৰাখিছে যদি এইটো বেয়া হৈছে। বেয়া নহ'লেতো ৰাতি নাৰাখে। এতিয়া আপোনালোকে থানাত? আমি থানাত এজাহাৰ দিছোঁ, এতিয়া পুলিচে ধৰি লৈ গৈছে, লৈ কিনে এই যে জেলত দি দিছে।